Hello guys, welcome back my channel. মই এই টপিকটোৰ ওপৰত ভিডিঅ' বনাবলৈ কিয় বহুতে সুধি আছিল। মই প্ৰথমতে আপোনালোকৰ মনত থকা এটা প্ৰশ্নৰ বিষয়ে কওঁ। ধৰি লওক আপোনালোকৰ ল'ব মন আছিল, ভালকৈ শুনিব কথাখিনি। ধৰি লওক আপোনালোকৰ ল'ব মন আছিল চৰকাৰীত, কিন্তু চৰকাৰীও প্ৰিফাৰেঞ্চ দিলে, প্ৰাইভেটতো দিলে, চিট পালে বোলে প্ৰাইভেটত। এতিয়া আপুনি কি কৰিব? চাওক, যদি ফাৰ্ষ্ট এলটমেণ্টত আপোনাৰ প্ৰাইভেটত নাম আহিছে, চৰকাৰীত অহা নাই, তেতিয়াহ'লে এডমিশ্যনটো ল'ব লাগিব পে'মেণ্ট দি পেলাই। যদি এডমিশ্যনটো নলয়, তেনেহ'লে আপোনালোকে ছেকেণ্ড কাউন্সেলিং কৰিব নোৱাৰিব। প্ৰাইভেটত পোৱাৰ পিছত যদি ছেকেণ্ড কাউন্সেলিঙত আপোনালোকে গভৰ্ণমেণ্টতো পায়, তেতিয়াহ'লে তাৰ পৰা এখন এপ্লিকেশ্যন প্ৰচেছ আছে। সেই প্ৰচেছটো কৰি তাৰ পৰা আপোনালোকে গভৰ্ণমেণ্টত শ্বিফ্ট হ'ব পাৰিব। আপোনালোকৰ পে'খিনি মানে পইচাখিনি আকৌ ৰিফাণ্ড পাব। ঠিক আছে, সেইটোৱে হ'ল প্ৰচেছ। চ' বহুতৰে মনত সেনেকুৱা প্ৰশ্ন উদয় হৈছিল, সেইকাৰণে মই কৈ দিলোঁ। আৰু আজিৰ মেইন টপিকটো আহক, আমি গভৰ্ণমেণ্ট আৰু প্ৰাইভেট ইনষ্টিটিউশ্যনৰ ফিজ কিমান হ'ব 2 বছৰত। এতিয়া যদি আমি চাব যাওঁ, গভৰ্ণমেণ্টবিলাকৰ কাৰণে তোমালোকৰ এডমিশ্যন ফিজ থাকিব 150 আৰু টিউশ্যন ফিজ 1200 থাকিব, আৰু ইলেক্ট্ৰিচিটি আৰু সেইটো থাকিব 600, আৰু হোষ্টেলাৰবিলাকৰ কাৰণে 900, আৰু এক্সামিনেশ্যন ফিজ 2000 কৰি। আৰু এই বাকীখিনি চাই লওক, ডিফাৰেণ্ট ৱৰ্কশ্বপ, ফিল্ড ভিজিট, তাৰপিছত গেম স্পৰ্টছ, মেগাজিন, অবজাৰভেশ্যন, এইখিনিত থাকিব। এতিয়া যদি আমি সমূলি চাব যাওঁ, 4700 হয় ফৰ নন হোষ্টেলাৰ্ছ, যিসকলে হোষ্টেল নলয়। আৰু যিসকলে হোষ্টেল ল'ব, তেওঁলোকৰ ফিজ হ'ব 5000। ঠিক আছে, এবছৰত 5000 হ'লে 2 বছৰত কিমান হ'ব? 10000। আৰু আপোনালোকে এডিশ্যনেল 5000 মান প্লাছ কৰি থৈ দিয়ক, কিয়নো অহা যোৱা খৰচটো মই ধৰা নাই, তথাপিও আৰু কিবা কিবি বস্তুৰ ক্ষেত্ৰত হ'ব পাৰে খৰচ, বা কিছুমান কিনিব লগা থাকে, বা কিছুমান কিবা বনাব দিব পাৰে, সেনেকুৱা ধৰণৰ প্ৰেক্টিকেল এক্টিভিটিবিলাকত অলপমান এক্সট্ৰা খৰচ ধৰি থওক। এনেই মেইন খৰচটো 10000 হ'ব। আৰু যোনটো আমাৰ প্ৰাইভেট ইনষ্টিটিউশ্যন, তেওঁলোকৰ চাই লওক, এডমিশ্যন ফিজটো 2000, আৰু টিউশ্যন ফিজটো 21600, কলেজ ডেভেলপমেণ্ট ফিজ 5000, গেম স্পৰ্টছ 1000, লাইব্ৰেৰী ফিজ 1000, ইলেক্ট্ৰিচিটি ফিজ 600 টকা। এনেকৈ ফেষ্টিভেলৰ টিউশ্যন ফিজ, ফাংচন ফিজ 1000, এক্সামিনেশ্যন ফিজ আছে 1000, মেগাজিন 300 টকা, কমন ৰুম ফিজ 500 টকা। এতিয়া প্ৰাইভেটৰ হয়গৈ 1 বছৰত 34000। এতিয়া যদি 2 বছৰ কৰা হয়, তেতিয়াহ'লে এপ্ৰক্স 70000 টকা ধৰি থওক। ঠিক আছে, বহুখিনিয়ে পইচা লয় গাইজ প্ৰাইভেটত। চ' সেইকাৰণে সকলোৱে চৰকাৰী চিলেকশ্যন কৰে, সেইটোৱে কথা। আৰু ফিজ ষ্ট্ৰাকচাৰটো গম পালে, আৰু ফিজ ষ্ট্ৰাকচাৰটো কিন্তু একেলগে দিব লাগিব, এডমিশ্যনৰ দিনাখনেই ফিজ ষ্ট্ৰাকচাৰটো দিব লাগিব। সেইটো কথা মই আপোনালোকক কৈ থৈ দিলোঁ। ফিজ ষ্ট্ৰাকচাৰটো কিছুমান চালান ৰূপে হয়, কিছুমানত তাতে তেওঁলোকে লৈ ল'ব। ঠিক আছে, আজিৰ ভিডিঅ'টো এইখিনিয়ে। আৰু ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰিং কৰি দিব, আৰু পৰৱৰ্তী আপডেট থাকিলে মই দি থাকিম। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।